এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ আমাৰ যুৱবাণীৰ পৰা নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আমি লগ পাওঁ আহক এগৰাকী কবিতাৰ অনুৰাগীক। শৈশৱৰ পৰাই কবিতা আবৃত্তি কৰি তেখেতে ভাল পায়। ইংৰাজী সাহিত্যৰ এগৰাকী ছাত্ৰী, আকাশবাণীৰ অনুষ্ঠান শুনি ভাল পোৱা এগৰাকী শ্ৰোতা, তেখেত কাকলি বৰা। আজিৰ অনুষ্ঠানত আমি শুনো আহক তেখেতৰ আবৃত্তি। অসমৰ বিশিষ্ট কবি হৰেকৃষ্ণ ডেকা ডাঙৰীয়াই তেখেতৰ পত্নীৰ স্মৃতি ৰোমন্থন কৰি লিখা তথা আমাৰ সকলোৰে অন্তৰ চুই যোৱা সেই বিশেষ কবিতাটি মোৰ ঘৰটোত খালী ঠাই বহুত। তুমি কৈছিলা বস্তু গোটাই নাথাকিবা, পিছত থিয় দিবলৈ ঠাই নাথাকিব, সৰু ঘৰ কম ঠাই। কিন্তু কেনেকৈ জানো অনা বস্তু আঁতি যায়? তুমি ভুৰভুৰাই থাকা আৰু ঠাই উলিয়াই থাকা, এই যাদু মই নুবুজিলোৱেই। আচবাববোৰৰ মাজেদি ঘূৰি পকি ভাবো, ঘৰত বস্তুতকৈ খালী ঠাই বেছি। মোৰ ঘৰখনত খালী ঠাই নাছিল, সকলো ঠাই ভৰপূৰ হৈ আছিল। তুমি আগুৰি আছিলা, তুমি মোক আৱৰি আছিলা, আৰু মই উকা হৈও আৱৰত আছিলো। তুমি ভৰপূৰ কৰি ৰাখিছিলা মোক। তোমাৰ অন্তৰৰ প্ৰশান্তি মই জানো। তেনেহলে তোমাৰ শুই থকা মুখৰ এই প্ৰশান্তি কিয় অপৰিচিত? ললিতে মোক কৈছিল, আপুনিও খৰি এডাল দিয়ক। মই দিছিলো, কিন্তু চোৱা নাছিলো। ধোঁৱাবোৰ ওপৰলৈ গৈছিল, জুইকুৰা টপ টপকৈ জ্বলিছিল। জুইকুৰা জানো তোমাৰ নতুন প্ৰেমিক? ইমান আলফুলকৈ সাৱটি ধৰিছিল তোমাক। ঘৰটোলৈ উভতি আহিছিলো, চুঙা অস্তিত্বৰ চিন অকণ লৈ। সা-সৰঞ্জাম আৰু আচবাববোৰৰ মাজত ৰৈ থকা ঘৰটোৰ বেছিখিনিয়ে ইউকা। মোৰ ঘৰখনত খালী ঠাই অকণো নাই। তুমিয়েই ভৰি আছা, তোমাৰেই ভৰি আছে আজিও। এটি হৃদয়স্পৰ্শী কবিতা। কবিতাটো শুনি ভাল লাগিল। কাকলি বৰাৰ কণ্ঠত আমি শুনো আহক আন এটি কবিতাৰ আবৃত্তি। অসমৰ এগৰাকী জনপ্ৰিয় কবি তথা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ সঞ্চালক শ্ৰী ৰাজীৱ বৰুৱা ডাঙৰীয়াৰ এটি বৰ সুন্দৰ কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ আৰম্ভণিতে তেখেতে প্ৰখ্যাত ইণ্ডোনেছিয়ান কবি ছপাডি জোকো ডামনৰ কবিতা এফাঁকিৰ উদ্ধৃতি দিছে। কবিতাটিৰ শিৰোনাম এযোৰ জোতাৰ কাহিনী। A pair of shoes had fallen in love with a pair of feet. ভঁৰালৰ গাধৈত পৰি আছে এযোৰ পুৰণি জোতা। সোঁপাতত থাকে মকৰা এটা,
বাওঁপাটত এজনী কুমাৰণী, সোঁপাটৰ দুৱাৰদলিত এখন মকৰা জাল আধা সজা। বাওঁপাটত কুমাৰণীৰ মাটিৰ কেপচুল। জোতাযোৰৰ প্ৰেমিক, দুয়োপাট জোতাই নিশাৰ হৈ পাগুলি থাকে অতীত। সোঁপাতে ভাবিছে পাৰ্লাৰ ফেৰত মহিলাৰ গালৰ দৰে মসৃণ পথৰ কথা। বাওঁপাতে ভাবিছে বোকা পানীৰ ডোঙা বন্ধা গাঁৱৰ কেঁচা ৰাস্তাৰ কথা। দুয়োপাট জোতা এহাল পুৰত ভৰিৰ প্ৰেমত পৰিছিল। জোতাযোৰৰ প্ৰতিবেশী, জোতাযোৰৰ বয়সৰ দৰে পুৰণি ইয়াৰ প্ৰতিবেশী। অসংখ্য সৰু বৰ খালী বটল, দুটা ফটা টায়াৰ আৰু টিউব, এখন ভগা চালনী, এমখা টৰ্চৰ বেটেৰী, একোচা মামৰে ধৰা তাঁৰ, ভীমকলৰ বাকলি, এখন ফটা মাছমৰা জাল, চকীৰ ভগা বাও, এখন জাকৈ আৰু এখন তাঁৰ ছিগা বিন জোতাযোৰৰ প্ৰতিবেশী। জোতাযোৰৰ শত্ৰু, জোতাযোৰৰ দুটা শত্ৰু আছে। আন্ধাৰ হলেই সিহঁত আহে, নেগুৰ জোকাৰি শুঙে কোটে জোতাযোৰৰ শৰীৰ। সৰু সৰু জিভাৰে চেলেকে ভিতৰ বাহিৰ। পুৱা পকা ধানৰ গোন্ধৰ মাজলে সিহঁত উভতি যায়। জোতাযোৰৰ ভৱিষ্যত, বাওঁপাত জোতাই কাণ ওলাই। দুপৰীয়াটো ফালি আহিব চিঞৰ এটা। চিঞৰটোৱে তাক দাঙিব জুখিব, পাছত কঢ়িয়াই লৈ যাব বতাহ ফালি। সোঁপাত জোতাই এতিয়াও ভাবে জন্ম হ'ব তাৰ দ্বিতীয় প্ৰেমিক। সেই আশাতে আজিও গুচাই মকৰা জাল। কাকলি বৰা, আপোনাক ধন্যবাদ জনাইছো। আপোনাৰ আবৃত্তি শুনি শ্ৰোতাসকলেও নিশ্চয় ভাল পালে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এইবাৰ শুনোৱা হওক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুৱবাণীৰ বেহেলাৰ এগৰাকী শিল্পী পদ্মনাভ গৌতমৰ বেহেলা বাদন।
ধন্যবাদ পদ্মনাভ গৌতম। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।